নমস্কাৰ, মোৰ নাম নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। তো আজি আমি এপ্লাই কৰিম ফৰেষ্ট গাৰ্ড, তাৰ মানে ফৰেষ্টৰ যিমানখিনি পোষ্ট ওলাইছে তো গোটেইখিনি পোষ্টৰ কাৰণে এপ্লাই কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ তো আমি সেইটো দেখাম। আৰু লগতে অসম পুলিচৰ যি এপ্লাই বৰ্তমান চলি আছে বা আজিৰ পৰা যোনটো এপ্লাই চলিব তো সেইটো এপ্লাই আমি কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। ফুল প্ৰচেছ, ঠিক আছে, মানে A to Z মই প্ৰচেছটো দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নেপাহৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমি প্ৰথম যোনটো অফিচিয়েল ৱেবছাইট হয় তাত আহি যাম, আৰু এইটো যোনটো লিংক হয় এইটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা তোমালোকে ডাইৰেক্ট এনেকৈ অফিচিয়েল ৱেবছাইটত আহি যাব পাৰিবা, ঠিক আছে। তো পোনপ্ৰথমে আমি ইয়াত কি কৰিম, এপ্লাই হেয়াৰ বুলি যোনটো অপশ্যন আহি আছে, এপ্লাই হেয়াৰ বুলি যোনটো অপশ্যন আহি আছে তাত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব, কাৰণ অকণমান আগতে লিংকটো এক্টিভ কৰা গৈছে, তো অকণমান চাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। তো এতিয়া আমি যোনটো ৱেবছাইট খোল খাই গ'ল, এতিয়া আমি কি কৰিম, ইয়াত এপ্লাই অনলাইন যোনটো অপশ্যন আহি আছে তিনি তলত চাব, এপ্লাই অনলাইন, ঠিক আছে। তো তাত আমি ক্লিক কৰিম। তেনেকৈ এটা ইণ্টাৰফেচ দেখা পাব, আৰু বহুতখিনি তেতিয়া ভাবিছে যে মইতো অসম পুলিচৰ এপ্লাই কৰি দিছোঁ, আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি। তো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, ডাইৰেক্ট তোমালোকে ইয়াত লগ ইন কৰিবা, ঠিক আছে। লগ ইন কৰাৰ পিছত কেনেকৈ কি আহে মই তোমালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। তাৰ আগতে আমি নতুনকৈ যোনখিনি কেণ্ডিডেটে চাই আছে তো সেইখিনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেইটো চাই লওঁ আগতীয়াকৈ। তাৰপিছত এপ্লাই কেনেকৈ কৰে সেইটো মই এইটো ভিডিঅ'তে দেখাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, ঠিক আছে। তো আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ। ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন আহিছে, আমি ইয়াত ক্লিক কৰিম। তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ খোল খাই যাব। তো ইয়াত আমি এতিয়া উপাধিটো চিলেক্ট কৰিম। উপাধি চিলেক্ট কৰিম, তোমালোকৰ যোনটো উপাধি হয় সেইটো চিলেক্ট কৰিবা, শ্ৰী শ্ৰীমতী কুমাৰী বা মিষ্টাৰ মিছেছ বা মহম্মদ বা মিছ, তো এইকেইটা বস্তু তোমালোকে কি হয় সেইটো চিলেক্ট কৰিবা। তাৰপিছত ইয়াত তোমালোকৰ যোনটো ফাৰ্ষ্ট নেম হয় তো তোমালোকৰ নামটো দি দিবা। নামটো দি দিয়াৰ পিছত তাৰপিছত নেক্সট তোমালোকৰ ইয়াত তোমাৰ যদি মিডল নেম আছে মিডল নেমটো দিব পাৰা, যদি মিডল নেম নাই তেতিয়াহ'লে দিব নালাগে, ঠিক আছে। তাৰপিছত তোমালোকৰ লাষ্ট নেমটো দিবা, ঠিক আছে। মানে তোমালোকৰ লাষ্ট নেমটো মানে যেনেকৈ তোমাৰ দাস হওক বা তোমাৰ কলিতা হওক, তো সেইটো তোমালোকৰ লাষ্ট নেম হয়, তো সেই বস্তুটো ইয়াত দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমাৰ যোনটো ফাদাৰ নেম হয় ফাদাৰ নেমটো গোটেইটো দিবা, ঠিক আছে। ইয়াত তোমালোকৰ ফাদাৰ নেমটো গোটেইটো দিবা। তাৰপিছত যোনটো মাদাৰ নেম আছে মাদাৰ নেমটো ইয়াত গোটেইটো দিবা, ঠিক আছে। এইটো মাদাৰ নেম ইয়াত দি দিবা। তাৰপিছত তোমালোকৰ যোনটো ফোন নম্বৰ হয় এইটো তোমালোকৰ ফোন নম্বৰটো দিব দিছে। তো যোনটো এক্টিভ ফোন নম্বৰ তোমালোকৰ যোনটো নন ষ্টপ তোমালোকৰ লগত থাকে তো সেনেকুৱা এটা নম্বৰ দি দিবা। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ, ঠিক আছে, তো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ যোনটো নাম্বাৰ হয় সেইটো দি দিবা, ঠিক আছে। বহুত কেণ্ডিডেটে কি কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো নাইকিয়া, পুৰণা মানে অফলাইনত কৰা আগৰ আছিলে সেইটো দি দিছে, সেইটো নহয়। মই এইটো ভিডিঅ'ৰ তলতে লিংকটো দি দিম এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড কেনেকৈ বনায়। তো সেইটো ভিডিঅ' চাই পেলাই আপোনালোকে A to Z মানে কেনেকৈ এপ্লাই কৰে, কেনেকৈ ডাউনলোড কৰে, সেনেকুৱা একেবাৰে লাষ্ট মানে যেনেকৈ কাৰ্ডটো ওলাই যোৱালৈকে মই ভিডিঅ' কৰা আছে, মানে ভিডিঅ' বনোৱা আছে। তো আপোনালোকে সেইটো চাই পেলাই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব পাৰিব, ঠিক আছে। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। নেক্সট তোমালোকৰ যোনটো তোমাৰ হাইষ্ট কোৱালিফিকেশ্যন আছে সেইটো তোমালোকে ইয়াত দি দিবা, ঠিক আছে। মানে তোমালোকৰ পষ্ট গ্ৰেজুৱেট হয়, গ্ৰেজুৱেট হয়, বা তোমালোকৰ হাই ছেকেণ্ডেৰী হয়, মেট্ৰিক হয়, 8 পাছ হয়, মানে 7 পাছ হয়, তোমালোকৰ যোনটো হয় সেইটো তোমালোকে দি দিবা, ঠিক আছে। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো ইয়াত চিলেক্ট কৰিবা। তো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ যোনটো জেণ্ডাৰ হয় মানে তুমি মেল ফিমেল কোনটো হয় তোমালোকে এইটো চিলেক্ট কৰিবা, ঠিক আছে। তাৰপিছত ইয়াত তোমালোকৰ যোনটো কাষ্ট, ঠিক আছে, কাষ্ট তোমালোকৰ যেনেকৈ OBC MOBC হয়, বা মানে OBC MOBC এটাই হয়। তাৰপিছত তোমালোকৰ SC বা ST হিলছ বা STP তোমালোকৰ যোনটো হয় সেইটো বস্তু তোমালোকে দি ল'বা, ঠিক আছে। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো ডেট অফ বাৰ্থ হয়, ডেট মান্থ ইয়াৰ, ঠিক আছে। তো ইয়াত তোমালোকৰ যোনটো মানে ডেট অফ বাৰ্থ হয় তো সেইটো বস্তু তোমালোকে দি ল'বা। তো মই ডেট অফ বাৰ্থটো দি দেখাই দিছোঁ, এনেকৈ তোমালোকে ডেট অফ বাৰ্থটো দিব লাগিব। তো ডেট মান্থ ইয়াৰ তো এই বস্তুটো এনেকৈ দিবা। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ আছে কনফাৰ্ম ডেট অফ বাৰ্থ, ঠিক আছে। তো ইয়াত তোমাৰ যোনটো ডেট অফ বাৰ্থ দিলা এইটো ঘৰত প্ৰথমতে, তো নেক্সটটো তুমি চেম টু চেম এনেকৈ দিবা। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় নাম্বাৰটো ভৰাই দিবা। এইটো ঘৰত তোমালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ভৰাই পেলাই এই ঘৰটো টিক কৰি দিবা, ঠিক আছে। ঘৰটো টিক কৰি পেলাই তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি দিবা, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি দিয়াৰ পিছত কেনেকৈ কি আহে তোমালোকে চাই থাকিবা আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিবা। তো ৰেজিষ্ট্ৰেশ্যনটো যেতিয়া আমাৰ কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত এইখিনি জেগাতে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন ID বুলি ওলাব। এইটো মইতো অলপ ব্লাৰ কৰি দিছোঁ, কাৰণ মানে অলপ প্ৰব্লেম হৈ যায়, মানে এইবিলাক যেতিয়া চৰকাৰে যিকোনো এনেকৈ ID দেখুওৱা দিলে অলপ প্ৰব্লেম হয় মানে ইউটিউবত। তো সেইটো কাৰণে এইটো মই অলপ ব্লাৰ কৰি ৰাখিছোঁ। তো ইয়াত যেতিয়া আহি যাব আমাৰ এই বস্তুটো কপি কৰি ল'ব, ঠিক আছে। কপি কৰি লৈ তাৰপিছত লগ ইন কৰি পেলাই কেনেকৈ কৰে মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, চাই থাকিব, ঠিক আছে। যেতিয়া আমি গো টু লগ ইনত ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এনেকৈ এটা অপশ্যন আহিব। এতিয়া আমি ইয়াত লগ ইন কৰিব লাগিব, ঠিক আছে। তো লগ ইন কৰিবৰ কাৰণে কি কৰিম, আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো আমি ইয়াত ভৰাই দিম, বা আমি ইয়াত ফোন নম্বৰটো ভৰাব পাৰোঁ, ঠিক আছে। যোনটো নম্বৰ দি আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেই নম্বৰটো আমি ইয়াত ভৰাব পাৰোঁ। তাৰপিছত আমাৰ যোনটো ডেট অফ বাৰ্থ হ'ব সেই ডেট অফ বাৰ্থটো আমি এইটো ঘৰত ভৰাম, ঠিক আছে। তাৰপিছত যোনটো কেণ্ডিডেটৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো হয় আধাৰ কাৰ্ডৰ নাম্বাৰটো আমি এই আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাই দিম। ভৰাই পেলাই আমি লগ ইন কৰিম।
তো লগ ইন কৰাৰ পিছত কেনেকৈ কি আহে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট গোটেইখিনি ভৰাই ল'লোঁ, আমি ডেট অফ বাৰ্থ ফোন নম্বৰ এইখিনি আমি গোটেইখিনি ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পিছত আমি কি কৰিম, লগ ইনত ক্লিক কৰিম, ঠিক আছে। তো আমি লগ ইনত ক্লিক কৰোঁ। তো লগ ইন কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত এতিয়া আমাৰ কি আছে, আমি যোনটো উপাধি চিলেক্ট কৰিছিলোঁ, আমি ইয়াত এতিয়া আকৌ উপাধিটো আকৌ ইয়াত চেঞ্জ কৰিব পাৰিম, ঠিক আছে। তো উপাধিটো যদি কিবা খেলি মেলি আছে আমি এইটো শুদ্ধ কৰি ল'ব পাৰোঁ, বা ইয়াত আমাৰ যোনটো ফাৰ্ষ্ট নেম লাষ্ট নেম এইখিনি বস্তু আমি শুদ্ধ কৰিব পাৰোঁ যদি আমাৰ কিবা খেলি মেলি হৈছে, ঠিক আছে। তো ফাদাৰ নেম আহিছে, এইখিনি বস্তু মই অলপ ব্লাৰ কৰি দিছোঁ যাতে কেণ্ডিডেটৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তো এইটো আমি অলপ ব্লাৰ কৰি দিছোঁ। ফাদাৰ নেম মাদাৰ নেম এইখিনি আমি ব্লাৰ কৰি দিছোঁ, এমপ্লয়মেণ্ট এক্সটেনশ্যন নম্বৰ ব্লাৰ কৰি দিছোঁ। তো এইখিনি বস্তু তোমালোকে এবাৰ ভালকৈ চেক কৰি ল'বা। চেক কৰাৰ পিছত যদি গোটেইখিনি ঠিকে আছে, তো আমি ইয়াত কি কৰিম, আমাৰ যোনটো নেশ্যনেলিটি সেইটো আমি চিলেক্ট কৰিম, ইণ্ডিয়ান আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত যোনটো ৰিলিজিয়ন হয়, তোমালোকৰ যোনটো ৰিলিজিয়ন হয় সেইটো তোমালোকে চিলেক্ট কৰি ল'বা। ৰিলিজিয়ন মানে হিন্দু মুছলিম বা শিখ ইছাই এইখিনি যিখিনি যোনটো তোমালোকৰ হেৰি হয় ৰিলিজিয়ন হয় সেইটো চিলেক্ট কৰি ল'বা। যদি কিবা কাৰণে তোমালোকৰ ৰিলিজিয়নটো ইয়াত নাই তেতিয়াহ'লে তোমালোকে আদাৰ চিলেক্ট কৰিব পাৰা, ঠিক। তো আমি ইয়াত চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত তোমালোকৰ যোনটো ইমেইল আইডি হয়, ইমেইল আইডিটো তোমালোকে ইয়াত ভৰাব পাৰা, আৰু যদি নভৰালেও কোনো ধৰণৰ প্ৰব্লেম নাই, ঠিক আছে। ইয়াত যি নেকি তোমালোকে চাব পাৰা, যোনটো তোমালোকৰ এনেকৈ ষ্টাৰ মাৰ্ক তোমালোকৰ শেষত যেনেকৈ চোৱা হাইষ্ট কোৱালিফিকেশ্যন বুলি আছে, তাৰ ওপৰত এটা চোৱা ষ্টাৰ মাৰ্ক আছে, ঠিক আছে। এই যোনটো ষ্টাৰ মাৰ্ক হয় এই বস্তুটো যদি যিকোনো মানে অপশ্যনত নাথাকে তেতিয়াহ'লে সেই বস্তুটো নভৰালেও চলি যায়। যেনে এতিয়া তোমালোকে চোৱা, তোমালোকৰ যোনটো ইমেইল এড্ৰেছ আছে তো সেইটো বস্তুত চোৱা কোনো ধৰণৰ মানে হেৰি মাৰ্ক নাইকিয়া, ষ্টাৰ মাৰ্ক নাইকিয়া চোৱা। তো এইটো তোমাৰ ষ্টাৰ মাৰ্ক নাইকিয়া, তো এইটো নিদিলেও হ'ব। যেনে তোমাৰ চোৱা অল্টাৰনেটিভ ফোন নম্বৰতো তোমাৰ এনেকুৱা ষ্টাৰ মাৰ্ক নাইকিয়া, কিন্তু বাকীবিলাকত তোমাৰ ষ্টাৰ মাৰ্ক আছে, তো সেইখিনি বস্তু দিবই লাগিব। য'ত তোমাৰ ষ্টাৰ মাৰ্ক নাই সেইটো নিদিলেও একো প্ৰব্লেম নাই, ঠিক আছে। তো ইমেইল আইডিটো আমি নিদিওঁ। নিদিয়ে তাৰপিছত ইয়াত তোমালোকৰ ফুল এড্ৰেছটো ভৰাবলৈ দিছে, যোনটো তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ হয় সেইটো তোমালোকৰ ফুল ভৰাই দিবা ইয়াত। আৰু যদি কিছুমান কেণ্ডিডেটৰ কি থাকে, পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ বেলেগ বেলেগ থাকে, তেতিয়াহ'লে তোমালোকে কি কৰিবা, এইটো তোমালোকৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ, যোনখিনি ডকুমেণ্ট তোমালোকে বনাইছা সেই যোনটো এড্ৰেছৰ পৰা সেইটো পাৰ্মানেণ্ট এড্ৰেছ হ'ব। তো এড্ৰেছটো আমি ইয়াত ভৰাই দিম। আৰু যোনটো তোমালোকৰ এতিয়া বৰ্তমান প্ৰেজেণ্ট এড্ৰেছ, তোমালোকে এতিয়া ক'ত আছা, যেতিয়া এনেকৈ ভৰাব বিচৰা তো ভৰাব পাৰা। তো এইটো তোমালোকৰ প্ৰেজেণ্ট এড্ৰেছ, ঠিক আছে। তো যদি দুইটা বস্তু তোমালোকৰ ছেম হয় তেনেহ'লে কি আছে, তেনেহ'লে এইটো ঘৰত টিক কৰি দিবা, ঠিক আছে। টিক কৰাৰ পিছত মানে এতিয়া মই গোটেইখিনি ফিল আপ কৰা নাইতো, তো সেইটো কাৰণে বস্তুটো অহা নাই, ঠিক আছে। তো গোটেইখিনি আমি যেতিয়া ফিল আপ কৰা নাই সেইটো কাৰণে আমাৰ গোটেইখিনি বস্তু অহা নাই। তো আমি কি কৰিম, এতিয়া আমাৰ যোনটো এড্ৰেছ হয় এড্ৰেছটো আমি ইয়াত লিখি দিম। লিখি দিয়াৰ পিছত আমি নেক্সট তোমালোকে ইয়াত চোৱা ডিষ্ট্ৰিক্টটো অট'মেটিকলি ফিল থাকিব। তাৰপিছত তোমাৰ পুলিচ ষ্টেচন, ঠিক আছে। তো তোমালোকৰ পুলিচ ষ্টেচন যোনটো হয় সেইটো ইয়াত তোমালোকে দি দিবা, ঠিক আছে। দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো পিন নম্বৰ হয়, ঠিক আছে, তোমালোকৰ যোনটো এড্ৰেছৰ পিন নম্বৰ হয় তো সেইটো বা পিন কোড বুলি কয়, তো সেই বস্তুটো তোমালোকে ইয়াত ভৰাই দিবা, ঠিক আছে। তোমালোকৰ যোনটো পিন কোড হয় ভৰাই পেলাই তাৰপিছত ইয়াত তোমালোকৰ তেতিয়াহে তুমি ইয়াত টিক কৰিবা যদি তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুইটা যদি ছেম থাকে তেতিয়াহ'লে এইটো ঘৰত টিক কৰিবা, নহ'লে নকৰিবা, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকে কি কৰিবা, তললৈ স্ক্ৰল কৰি হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে নেকি সুধিছে, ঠিক আছে। তো ইয়াত তোমালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে নেকি সুধিছে। যদি আছে তোমালোকৰ কিমান বছৰ আছে, এবছৰ এক্সপিৰিয়েঞ্চ আছে নে 3 বছৰ এক্সপিৰিয়েঞ্চ আছে, সেইটো তোমালোকে দিব পাৰা। যদি নাই তেনেহ'লে জাষ্ট ন' ক্লিক কৰিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ যোনটো তাৰপিছত সুধিছে তোমালোকৰ NCC চাৰ্টিফিকেট আছে নেকি সুধিছে, আৰু যদি আছে তেনেহ'লে A আছে নে B আছে নে C আছে, তো এইটো কথা সুধিছে। তো তোমালোকে যদি আছে A B C ভিতৰত যদি যিকোনো এখন আছে তেনেহ'লে তাত তোমালোকে টিক কৰিবা, আৰু যদি নাই তেনেহ'লে নোট ক্লিক কৰিবা, ঠিক আছে। তাৰপিছত তোমাক সুধিছে যে তুমি এক্স চাৰ্ভিচমেন হয় নেকি, তো সুধিছে। তো তুমি যদি এক্স চাৰ্ভিচমেন হয় তেতিয়াহ'লে তুমি ইয়াত য়েছ ক্লিক কৰিবা, আৰু যদি নহয় তেনেহ'লে ন' ক্লিক কৰিবা, ঠিক আছে। ন' ক্লিক কৰি পেলাই তাৰপিছত তোমালোকে তলত চোৱা। তো আমাৰ গোটেইখিনি যেতিয়া কমপ্লিট হৈ যাব, হৈ যোৱাৰ পিছত আমি কি কৰিম, ছেভ এণ্ড প্ৰচিডত আমি ক্লিক কৰিম। ছেভ এণ্ড প্ৰচিডত আমি ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত চোৱা ছেভ ছাকচেছফুলি মানে ছেভ হৈ গৈছে। তো এতিয়া আমাৰ নেক্সট আমাৰ এনেকৈ আহিব অপশ্যনটো। তাৰপিছত আমি কি কৰিম, ইয়াত আমাৰ যোনটো বৰ্ড হয়, ঠিক আছে। তো বৰ্ডটো যদি তোমালোকৰ সেৱা হয় বা তোমালোকৰ এনেকৈ অন্য কোনোবা হয় মানে বৰ্ড হয়, তো সেই বৰ্ডটো তোমালোকে দি দিবা, ঠিক আছে। সেৱা CBSE এনেকুৱা তোমাৰ যি বৰ্ড হয়, যদি ইয়াত তোমালোকৰ সেই বৰ্ডটো অপশ্যন নাই তেতিয়াহ'লে তোমালোকে কি কৰিবা, আদাৰত ক্লিক কৰিবা, ঠিক আছে। তো মানে কিছুমান এনেকুৱা থাকে ন, তো যোনবিলাক তোমাৰ আদাৰ বৰ্ডৰ কেণ্ডিডেট, তো সিহঁতৰ কাৰণে এইটো আদাৰ মানে আদাৰ অপশ্যন এটা আছে, ঠিক আছে। তো আদাৰ বৰ্ড ক্লিক কৰি পেলাই তুমি এপ্লাই কৰিব পাৰা। তো মই সেৱা ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত তোমালোকৰ যোনটো সেৱা মেট্ৰিকৰ যোনটো ৰোল নম্বৰ আছিলে সেই ৰোল নম্বৰটো এইটো ঘৰত ভৰাই দিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ যোনটো মানে ইয়েৰত পাছ কৰিছিলা, মেট্ৰিকটো তোমালোকে যোনটো ইয়েৰত পাছ কৰিছিলা সেই অনলি ইয়েৰটো দিবা, ঠিক আছে। ইয়াত তোমাৰ অনলি ইয়েৰটো দিবা। তো সেই ইয়েৰটো দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো পাৰ্চেণ্টেজ হ'ব, মানে মেট্ৰিকৰ যোনটো পাৰ্চেণ্টেজ হয় সেই নম্বৰটো দি দিবা। যদি কোনোবাই যদি নাজানে পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায় তেনেহ'লে মই তোমালোকক ক'ব বিচাৰোঁ যে মেট্ৰিকৰ টোটেল নাম্বাৰ যিমান হ'ব তাৰ লগত 6 দি পেলাই হৰণ কৰি দিবা, ঠিক আছে। 6 দি হৰণ কৰি দিবা, যোনটো নাম্বাৰ আহিব সেইটোৱে তোমালোকৰ পাৰ্চেণ্টেজ হয়, ঠিক আছে। তো নতুন কেণ্ডিডেটে হয়তো নাজানিবও পাৰে, এইটো খুব ডাঙৰ কথা নহয়। তো সেইটো মই তোমালোকে চাই ল'বা। তাৰপিছত হাই ছেকেণ্ডেৰী যোনটো আছে, হাই ছেকেণ্ডেৰী তোমালোকে ইয়াত তোমালোকৰ ফাৰ্ষ্ট বৰ্ডটো চিলেক্ট কৰিবা, কোনটো বৰ্ডৰ হয়। তো ইয়াত তোমালোকে বৰ্ড চিলেক্ট কৰাৰ পিছত
ইয়াত তোমালোকৰ যোনটো ষ্ট্ৰীমত পাছ কৰিছিলা ঠিক আছে তোমালোকে আৰ্ট সায়েন্স কমাৰ্চ বা আদাৰ কিবা যদি তোমালোকে হেৰি লৈ পেলাই মানে ষ্ট্ৰীম লৈ পেলাই তোমালোকে হাই ছেকেণ্ডাৰী কৰিছিলা তেতিয়াহ'লে ইয়াত তোমালোকে সেই অপশ্যনটো দি দিবা ঠিক আছে যদি ইয়াত তোমালোকে আৰ্ট সায়েন্স কমাৰ্চৰ বাহিৰে বেলেগ কিবা এটা তোমালোকে হাই ছেকেণ্ডাৰী লেভেলৰ কিবা এটা কোৰ্চ কৰিছিলা মানে কোৰ্চ কৰিছিলা তো সেইটো তোমালোকে আদাৰ দি পেলাই কৰিব পাৰা ঠিক আছে তো ইয়াত মই সায়েন্স দিছো দি দিয়াৰ পিছত তোমালোকে কোনটো ইয়েৰত পাছ কৰিছিলা সেই ইয়েৰটো ইয়াত দি দিবা চিম্পল তাৰপিছত পাৰ্চেণ্টেজটো ঠিক আছে আৰু হাই ছেকেণ্ডাৰী যোনটো পাৰ্চেণ্টেজ ওলাব সেইটো তোমাৰ 5 হৰণ কৰিব লাগিব ঠিক আছে তো 5 হৰণ কৰিব লাগিব তাৰপিছত নেক্সট তোমালোকৰ ইয়াত তোমালোকৰ গ্ৰেজুৱেশ্যন ঠিক আছে তো গ্ৰেজুৱেশ্যন তোমালোকে ইয়াত ইনষ্টিটিউট দিব পাৰা বা তোমালোকে মানে তোমালোকৰ বৰ্ডটো দিব পাৰা যেনে তোমালোকৰ ইউনিভাৰ্চিটি ঠিক আছে তো ইউনিভাৰ্চিটিত যদি তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছা তো গুৱাহাটী ইউনিভাৰ্চিটি দিবা বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছা তো ডিব্ৰুগড় ইউনিভাৰ্চিটি দিবা তো সেই অনুসৰি তোমালোকৰ ইয়াত তোমালোকৰ যোনটো ইউনিভাৰ্চিটি হয় বা স্কুলখনৰ নামটো দিব পাৰা ঠিক আছে তো ইয়াত মই ইউনিভাৰ্চিটিৰ নামটো দি দিম দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো কোৰ্চ কৰিছিলা তো সেই কোৰ্চটো ইয়াত তোমালোকে দিব পাৰা আৰু যদি ইয়াত তোমালোকৰ সেই কোৰ্চটো নাই তেতিয়াহ'লে তোমালোকে আদাৰ চিলেক্ট কৰিব লাগিব ঠিক আছে তো ইয়াত যিকোনো এটা দি দিলে নহ'ব যদি ইয়াত তোমালোকৰ সেই কোৰ্চটো নাই তেতিয়াহ'লে তোমালোকে আদাৰ চিলেক্ট কৰিবা ঠিক আছে তো সেইটো তোমালোকে আদাৰ চিলেক্ট কৰিবা তাৰপিছত কৰাৰ পিছত তোমালোকে কোনটো ইয়েৰত পাছ কৰিছে সেইটো দিবা তাৰপিছত পাৰ্চেণ্টেজটো দিবা আৰু পাৰ্চেণ্টেজটো বহুত কেণ্ডিডেটৰ ভুল হৈ যায় কিছুমান তোমালোকৰ ইউনিভাৰ্চিটি তোমালোকৰ টোটেল মাৰ্কটো 1400 থাকে তাৰটোৰ লগত তোমালোকৰ হৰণ কৰিব লাগে যেনে এতিয়া মই তোমালোকক ধৰি লোৱা মই এটা অকমান জাষ্ট ক'ব বিচাৰো যেন তোমালোকৰ এতিয়া মেট্ৰিকৰ ঠিক আছে মেট্ৰিকৰ তোমালোকৰ টোটেল মাৰ্কটো কিমান পাইছিলা ঠিক আছে তো তোমালোকৰ ধৰি লোৱা টোটেল মাৰ্কটো আছিলে 600 মাৰ্ক ঠিক আছে 600 মাৰ্কটো টোটেল আছিলে আৰু তোমালোকে পাইছিলা কিমান তোমালোকে ধৰি লোৱা 300 পাইছিলা তো সেই বস্তুৰ 600 মানে মাৰ্ক আছিল ন 600 পৰা 300 তুমি পাইছা তো তুমি 6 দি পেলাই হৰণ কৰিব লাগে ঠিক আছে তো সেই অনুসৰি তোমালোকৰ যোনটো গ্ৰেজুৱেশ্যন আছে গ্ৰেজুৱেশ্যন টোটেল মাৰ্কটো কিমান আছিলে যদি ধৰি লোৱা 1400 আছে তেতিয়াহ'লে তোমালোকে কি কৰিবা তোমালোকৰ টোটেল মাৰ্কটো কিমান মাৰ্ক হয় সেই মাৰ্কটোৰ লগত 14 দি পেলাই হৰণ কৰি দিবা হৰণ কৰি দিয়াৰ পিছত যোনটো তোমালোকৰ পাৰ্চেণ্টেজ আহিব সেইটো তোমালোকে ইয়াত দি দিবা ঠিক আছে মানে ইয়াত তোমালোকৰ CGPA-টো ইয়াত লিখিব নোৱাৰা ইয়াত যদি তুমি CGPA-টো দি দিয়া ইয়াত CGPA অপশ্যনটো আছে কিন্তু CGPA যদি তোমালোকে দি দিয়া তেনেহ'লে ফাইনেল ছাবমিট নহ'ব ঠিক আছে তো এই বস্তুটো তোমালোকে সেই অনুসৰি দি পেলাই তাৰপিছত ইয়াত তোমালোকে ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব লাগিব তাৰপিছত নেক্সট টেবলৈ আগবাঢ়িব তাত কেনেকৈ কি আহিব তোমালোকে চাই থাকিবা মই তোমালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি তোমালোকে স্পষ্টকৈ বুজাই পেলাই মই কৰাবৰ কাৰণে বিচাৰোঁ তো সেইটো কাৰণেহে মই অলপ লাহে লাহে ভিডিঅ'টো বনোৱা গৈছে ঠিক আছে তো মই এইখিনি ভৰাই লৈ তাৰপিছত নেক্সট পেজত মই কেনেকৈ কি আহে তোমালোকক দেখাইছোঁ তো আমি গোটেইখিনি ভৰাই ল'লোঁ এতিয়া আমি কি কৰিম ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিম ক্লিক কৰাৰ পিছত কেনেকৈ কি আহে আপোনালোকে চাই থাকিব তো এতিয়া চোৱা ছেভ এণ্ড প্ৰিভিউত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত এতিয়া চোৱা ইয়াত তোমালোকৰ কি কি কৰিব দিছে চোৱা ইয়াত আমি ফটোখন আপলোড কৰিব দিছে ঠিক আছে তো ফটোখন আপলোড কৰিব দিছে আৰু বহুত কেণ্ডিডেটে মানে এইটো সমস্যাৰ সন্মুখীন হৈছে তো ইয়াত এতিয়া আমাৰ ডকুমেণ্ট কি কি আপলোড কৰিব দিছে এইটো আমি এবাৰ চাই লওঁ ইয়াত আমাৰ আপলোড কৰিব দিছে ফটো ঠিক আছে প্ৰথম আমাক দিছে ফটো আপলোড কৰিব দিছে ইয়াত আমি এতিয়া ফটো আপলোড কৰিব পাৰিম তাৰপিছত ইয়াত আছে চিগনেচাৰ আপলোড কৰিব লাগিব তাৰপিছত ইয়াত তোমালোকৰ আছে যিকোনো এজ প্ৰুফ মানে মেট্ৰিকৰ এডমিট হ'ব বা মেট্ৰিকৰ চাৰ্টিফিকেট হ'লেও হৈ যাব ঠিক আছে তো জন্ম চাৰ্টিফিকেট দিলে বেলেগ কথা যদি জন্ম চাৰ্টিফিকেট নাই তেতিয়াহ'লে তোমালোকে মেট্ৰিকৰ এডমিট বা তোমালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট দিলেও হৈ যাব ঠিক আছে দি দিয়াৰ পিছত তোমালোকে এইটো ছাবমিট কৰিলা তাৰপিছত তোমালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হয় সেইটো তোমালোকৰ দিব দিছে তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰিব দিছে তাৰপিছত তোমালোকৰ মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটটো আপলোড কৰিব দিছে যোনটো PRC বুলিও কয় যদি PRC নাই তেতিয়াহ'লে আপলোড নকৰিলে হ'ব কাৰণ ইয়াত তোমালোকৰ মই কৈছিলোঁৱে যে ইয়াত তোমালোকৰ ষ্টাৰ মাৰ্ক থাকিলে তুমি এইটো ভৰাব লাগিব বা আপলোড কৰিব লাগিব যদি তোমালোকৰ ষ্টাৰ মাৰ্ক নাই যিকোনো মানে এতিয়া তোমালোকে চোৱা PRCৰ ওপৰত তোমাৰ কোনো ধৰণৰ ষ্টাৰ মাৰ্ক নাই মানে তুমি PRC নিদিলেও হ'ব ঠিক আছে তো ইয়াত তোমালোকৰ নেক্সট তোমালোকৰ ইয়াত মেট্ৰিকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰিব দিছে ঠিক আছে তো মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটটো আমি ইয়াত আপলোড কৰিম তাৰপিছত ইয়াত তোমালোকৰ দিছে হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট তো সেই বস্তুটো আমি ইয়াত আপলোড কৰিব লাগিব তাৰপিছত ইয়াত তোমালোকৰ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আপলোড কৰিব দিছে ঠিক আছে তো আমি ইয়াত গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দুটা আমি PDF বনাই আপলোড কৰিম ঠিক আছে আৰু যোনটো তোমাৰ PDF-ৰ চাইজ হয় সেইটো তোমালোকৰ 200 KB তলৰ হ'ব ঠিক আছে যোনটো তোমালোকৰ PDF-ৰ চাইজটো 200 KB তলৰ আৰু বাকি ফটো সিগনেচাৰ এইখিনি সব 200 KB তলৰ হ'ব আৰু তোমালোকক ক'ত বনাব পাৰি মই সেইটো তোমালোকক ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম তাৰ পৰা তোমালোকে সেই সাইজত বনাই পেলাই তোমালোকে আপলোড কৰিব পাৰিবা ঠিক আছে তো আৰু কেনেকৈ আপলোড কৰে মই দেখাই দিম মানে ইয়াত তোমালোকে আপলোড কৰোঁতে জাষ্ট তোমালোকে আপলোড কৰিবলৈ হৈ যাব কিন্তু কেইটামান বস্তু সেনেকৈ আপলোড কৰিলেও নহ'ব যেনে তোমালোকে চোৱা ইয়াত তোমালোকৰ আধাৰ কাৰ্ডটো ঠিক আছে আধাৰ কাৰ্ডটো যেতিয়া আপলোড কৰিবা আপলোড কৰোঁতে তাত এটা ইছ্যু ডেট দিয়ে ঠিক আছে যেনেকৈ তোমাৰ মেট্ৰিকৰ চাৰ্টিফিকেটটো আপলোড কৰোঁতে ইছ্যু ডেট দিব হাই ছেকেণ্ডেৰী আপলোড কৰোঁতে তোমালোকে ইছ্যু ডেট দিব লাগিব সেইটোত বহুত কেণ্ডিডেটে কি কৰিছে আজি আপলোড কৰিব ন আজি ডেটটোৱে দি দিয়ে তো এইটো আজি ডেট দিলে নহ'ব ইয়াত তোমালোকৰ ইছ্যু ডেটটো মানে যেনে তোমালোকে চোৱা আধাৰ কাৰ্ডত তুমি যেতিয়া দীঘল আধাৰ কাৰ্ডটো চাই ল'বা তাত তোমালোকৰ এটা ছাইডত
তোমালোকৰ ডেট এটা লিখা থাকে, ইছ্যু ডেট বুলি লিখা থাকে, ঠিক আছে, ইছ্যু ডেট বুলি লিখা থাকে, সেই ডেটটো তোমালোকে আপলোড কৰোঁতে তাত দিব লাগিব, ঠিক আছে। তাৰপিছত যেনেকৈ তোমালোকৰ মেট্ৰিকৰ তোমালোকৰ যোনটো পাছিং ডেট মান্থ ইয়েৰটো সেইটোৱে ইছ্যু ডেট হয়, তো সেইটো বস্তু তাত তোমালোকে দিব লাগিব, আপলোডত দিব লাগিব, ঠিক আছে। আপলোড কৰাৰ পিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম, ঠিক আছে। তো গোটেইখিনি যেতিয়া আপলোড কৰি লোৱাৰ পিছত আমি ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত কেনেকৈ কি হয় তোমালোকক দেখাব চেষ্টা কৰিম। আমি এতিয়া আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয়, ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিম, এতিয়া আমি এপ্লাই কৰিম, ঠিক আছে। এপ্লাইটো কেনেকৈ কৰে এতিয়া তোমালোকে চাই থাকিবা, আৰু যোনখিনি কেণ্ডিডেটে আগতে এপ্লাই কৰিছিলে সেইখিনি জাষ্ট লগ ইন কৰিলে এইটো পেজত আহি যাব, ঠিক আছে। আহি যোৱাৰ পিছত কেনেকৈ এপ্লাই কৰে এইটো আমি এতিয়া চাই থাকিম। তো ইয়াত ফৰেষ্ট গাৰ্ডৰ যোনখিনি পষ্ট ওলাইছে সেইখিনি পষ্টটো ইয়াত অপশ্যন আহি গৈছে, এবি ইউবি যিমানখিনি পষ্ট আছিলে সেইখিনি গোটেইখিনি অপশ্যন আহি গৈছে, ঠিক আছে। এতিয়া আমি কি কৰিম, পোনপ্ৰথমে আমি এতিয়া ইয়াত আমি এছ আইটো ক্লিক কৰিম। এছ আইটো ক্লিক কৰাৰ পিছত মই জাষ্ট এটা দেখাই দিছোঁ, বাকীখিনি তোমালোকৰ ছেম প্ৰচেছ হ'ব, তো সেই অনুসৰি কৰিব পাৰিবা, ঠিক আছে। তো এতিয়া আমি কি কৰিম, পোনপ্ৰথমে আমি ফৰেষ্টৰটো ক্লিক কৰিম, ঠিক আছে। ফৰেষ্টৰ যিটো এছ আইটো আমি ক্লিক কৰিম। ফৰেষ্টৰ যোনখিনি পষ্ট ওলাইছে একচুৱেলি আমি সেইটো ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। হাই ছেকেণ্ডেৰী ফিজিক্স কেমেষ্ট্ৰি মেথছ যদি আছে তেতিয়াহ'লে তোমালোকে ইয়াত য়েছ ক্লিক কৰিবা, তাৰপিছত বাকীকেইটা ন' ক্লিক কৰি দিবা যদি তোমালোকৰ এইখিনি অপশ্যন মানে কোৱালিফিকেশ্যন নাই, ঠিক আছে। তো বাকী আমি কি কৰিম, ইয়াত আমি এতিয়া হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটখন আপলোড কৰোঁ। ইয়াত আমি এতিয়া হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটটো আপলোড কৰিলোঁ, কাৰণ PCMটো তেতিয়াহে মানে চেক কৰিব পৰা যাব ন। তো আমি এতিয়া ইয়াত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিটটো আপলোড কৰিলোঁ। মাৰ্কশ্বিটটো আপলোড কৰি পেলাই আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত আমাৰ যোনখিনি ইলিজিবল পষ্ট হয় গোটেইখিনি অট'মেটিকলি ইয়াত শ্ব' কৰিব। এতিয়া চোৱা, এতিয়া আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ কেণ্ডিডেটজন কোনখিনি পষ্টত ইলিজিবল হয় সেই অপশ্যনখিনি অট'মেটিকলি ইয়াত শ্ব' কৰিব, ঠিক আছে। এতিয়া বহুত কেণ্ডিডেটে কি কৰিছে, জাষ্ট এটা ক্লিক কৰিছে, ক্লিক কৰি পেলাই ছাবমিট কৰি দিছে, ছাবমিট কৰি পেলাই ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিছে, ঠিক আছে। তো তেতিয়া অকল গ্ৰেড 1 যোনটো পষ্ট হয় তাতহে ইলিজিবল হ'ব কেণ্ডিডেটজন, বেলেগত ইলিজিবল নহয়, ঠিক আছে। তো আমি এতিয়া কি কৰিম, গ্ৰেড 1ত আমি অপশ্যনটো দিলোঁ। তাৰপিছত নেক্সট আমি কি কৰিম, ইয়াত আমাৰ যোনটো ফৰেষ্ট গাৰ্ড হয়, যোনটো ইয়াত আমাৰ ফৰেষ্ট গাৰ্ড হয় সেই অপশ্যনটো আহি গৈছে। তো আমি এতিয়া সেই অপশ্যনটো দিম। এইটো তোমালোকে প্ৰিফাৰেঞ্চটো তোমালোকৰ নিজৰ মতে লগাই ল'বা। ইয়াত যি পষ্ট আছে চাই লোৱা। ইয়াত তোমালোকৰ যোনটো পষ্টত মানে হেৰি আছে মন যায়, তো সেই অনুসৰি তোমালোকে প্ৰিফাৰেঞ্চটো লগাই ল'বা, ঠিক আছে। তো মই এতিয়া কি কৰিম, ইয়াত তোমাৰ ছেকেণ্ডত আমি কি কৰিম, এতিয়া ফৰেষ্ট গাৰ্ডটো দি দিম, ঠিক আছে। ছেকেণ্ডত আমি ফৰেষ্ট গাৰ্ডটো দি ছাবমিটত ক্লিক কৰিলোঁ। তো এনেকৈ তোমালোকে যোনটো প্ৰিফাৰেঞ্চ হয় এইটো এনেকৈ লগাব লাগিব। লগোৱাৰ পিছত নেক্সটৰ পিছত আমি এইকেইটা গোটেইকেইটা যি পষ্ট হয় আমি গোটেইখিনি প্ৰিফাৰেঞ্চ লগাই লওঁ, ঠিক আছে। আমি এইটো মই যেনেকৈ লগাইছোঁ তোমালোকে সেনেকৈ নলগালেও হ'ব, তোমালোকৰ মতে লগাই ল'বা যোনটো তোমালোকে ভাল পোৱা, ঠিক আছে। তো সেই অনুসৰি তোমালোকে প্ৰিফাৰেঞ্চটো লগাই ল'বা। তো আমাৰ এইখিনি গোটেইখিনি কমপ্লিট হৈ গ'ল, মানে আমি এতিয়া গোটেইখিনি প্ৰিফাৰেঞ্চ লগাই ল'লোঁ। লগাই লোৱাৰ পিছত এতিয়া আমি কি কৰিম, ছাবমিটত ক্লিক কৰিম, ঠিক আছে। মানে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। ছেভ এণ্ড যেতিয়া আমি প্ৰচিডত ক্লিক কৰিম, ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা। কাৰণ মই এইখিনি অলপ ব্লা কৰি দিছোঁ যাতে মানে কেণ্ডিডেটৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, ঠিক আছে। আৰু যদি ভিডিঅ'টো চাই আছা অকণমানো যদি হেল্পফুল হৈছে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। তাৰপিছত আমি এতিয়া গোটেইখিনি কমপ্লিট হৈ যোৱাৰ পিছত আমি কি কৰিম, ফাইনেল ছাবমিট কৰিম, ঠিক আছে। তো গোটেইখিনি এবাৰ ভালকৈ চাই ল'বা যে কিবা যদি ভুল হৈছে পিছত কিন্তু কাৰেকশ্যন কৰিব ডেট নাহিবও পাৰে, ঠিক আছে। তো আমি এতিয়া ফাইনেল কনফাৰ্মত ক্লিক কৰিম, ঠিক আছে। ফাইনেল কনফাৰ্মত আমি যেতিয়া ক্লিক কৰিম, ক্লিক কৰাৰ পিছত ইয়াত অ'কে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এটা OTP গৈছে, OTPটো আমি এইটো ঘৰত ভৰাই ল'ম। ভৰাই লোৱাৰ পিছত ফাইনেল ছাবমিট তাৰ পিছতহে হ'ব, ঠিক আছে। তো আমি OTPটো ভৰাই লওঁ। এতিয়া আমাৰ OTPটো হৈ গ'ল। OTPটো হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিম, ফাইনেল ছাবমিট কৰিম। ফাইনেল ছাবমিট কৰিলোঁ। তাৰপিছত চোৱা আমাৰ এই এপ্লাইটো কমপ্লিট হৈ গ'ল, ঠিক আছে। তো এনেকেই তোমালোকে বাকীখিনি যিমানখিনি এপ্লাই অপশ্যন আহিছে সেইখিনি তোমালোকে কৰিব পাৰিবা। যেনে তোমাৰ জেল ৱাৰ্ডাৰ হওক বা তোমালোকৰ ফৰেষ্টৰ গ্ৰেড 1 বা এনেকৈ SI খিনি, তো এই গোটেইখিনি বস্তু তোমালোকে এনেকৈ এপ্লাই কৰিব পাৰিবা। জাষ্ট মই এটা তোমালোকক দেখাই দিলোঁ যাতে তোমালোকৰ অসুবিধা নহয় কোনো কাৰণ। ক'ব বিচাৰোঁ যে তোমালোকে এই এপ্লাইখিনিটো কৰি ল'বা। এপ্লাইখিনি কৰি লোৱাৰ পিছত তোমালোকেতো ভালকৈ পঢ়িবও লাগিব। পঢ়িলেহে তোমালোকে চাকৰিটো পাব পাৰিবা। ৰানিংটো কৰিলে যে তোমালোকে চাকৰি পাবা সেনেকুৱাটো নহয় ন। তো তাৰ কাৰণে তোমালোকৰ মই এটা ধুনীয়া এখন বুক মানে মই মোৰ ফালৰ পৰা মই ৰিকমেণ্ড কৰিম, যদি তোমালোকে ল'ব বিচৰা ল'ব পাৰিবা, ঠিক আছে। এখন তোমাৰ ই বুক হয়, তোমালোকক মই এখন দেখাই দিছোঁ চোৱা। এখন তোমালোকৰ ই বুক হয়। ইয়াতে তোমালোকে এইখন যদি তোমালোকে কিতাপ মানে ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট এইটো নম্বৰত কণ্টেক্ট কৰিবা, ঠিক আছে। এইটো চোৱা 8822079633, ঠিক আছে। তো এইটো নম্বৰত কণ্টেক্ট কৰি পেলাই তোমালোকে এই ই বুকখন তোমালোকে ল'ব পাৰিবা। আৰু এই ই বুকতে মানে এইটো তোমালোকে চোৱা, মই তোমালোকক ডাইৰেক্ট লিংকটো দি ৰাখিম। একচুৱেলি ডাইৰেক্ট লিংকটো দি ৰাখিম, তোমালোকে ডাইৰেক্ট পেজটোত অপেন হ'বা। অপেন হোৱাৰ পিছত তাৰপিছত তোমালোকে ই বুকখনৰ যোনটো ডেমো হয়, ডেমোটো তোমালোকে এবাৰ চেক কৰিব পাৰা কেনেকুৱা কি। তাৰপিছত ইয়াতে তোমালোকে গোটেইখিনি বস্তু পাই যাবা, কি ছাবজেক্ট পাবা ইয়াত তোমালোকৰ অপশ্যনটো আছে। আৰু তোমালোকৰ উইথ পুৰণা যোনখিনি অসম পুলিচৰ কুৱেশ্যন পেপাৰ সেইখিনিও পাবা, লগতে আনচাৰ সহ।
ঠিক আছে আৰু এইখন তোমাৰ কোনো ধৰণৰ এনেকৈ ফিজিকেল কিতাপ নহয় এখন ই বুক হয় আৰু এইখন তোমালোকে মোবাইল কম্পিউটাৰতে পঢ়িব লাগিব তো তোমালোকে এবাৰ চেক কৰিব পাৰা আৰু ইয়াত তোমাৰ 100% নহ'লেও তোমালোকৰ কমন পৰিব সেইটো আমাৰ ফালৰ পৰা গেৰাণ্টি আছে আৰু তোমালোকে এখন ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা ঠিক আছে তো কণ্টেক্ট কৰি পেলাই ল'বা আৰু তোমালোকে পঢ়ি পেলাই আৰু চাকৰিটো লৈ ল'বা ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা আজিৰ কাৰণে বাই বাই জয়